চুৰৰ পৰা সাৰি নগল এইবাৰ নাজিৰাৰ অগ্নিনাভ মন্দিৰৰ মূৰ্তিও। অগ্নিনাভ মন্দিৰৰ মূৰ্তি এইবাৰ চুৰি কৰিলে চোৰে। লগে লগে লাগিল হাহাকাৰ। অৱশ্যে অৱশেষত উদ্ধাৰ হল মূৰ্তিটো। মূৰ্তিটো দেখি হুকহুকাই কান্দি উঠিল শিখা মজিন্দাৰ। অলপ বাহিৰলৈ ওলাই দিব, বেয়া নাপায় যদি দেই, মানুহ বেছি হৈছে। নাজিৰাৰ অগ্নিনাভ মন্দিৰ পৰিচালনা কৰা শিখা মজিন্দাৰ এইদৰেই কান্দি উঠিল মূৰ্তিটো দেখাৰ পাছতেই। নাজিৰাৰ অগ্নিনাভ মন্দিৰৰ মূৰ্তি উদ্ধাৰৰ পাছতেই শিখা মজিন্দাৰৰ চকুত চকুলো। তিতাবৰৰ আলিপাৰীয়ে চুৰি কৰিছিল মূল মূৰ্তিটো। মৰিয়নি ৰেল ষ্টেচনত উদ্ধাৰ হৈছিল মূৰ্তিটো। আৰু তাৰ পাছৰ দৃশ্য এয়া। অলপ বাহিৰলৈ ওলাই দিব, বেয়া নাপায় যদি দেই, মানুহ বেছি হৈছে। ৰাইজে বহুত সহায় কৰিছে। গোটেই যিমানখিনি ড্ৰাইভাৰ আছে চব আহিছে, আমাৰ দোকানী যিমান আছে চব আহিছে, বহুত সহায় কৰিছে। না ট্ৰেক্টৰ অকণমান হেৰি কৰিলে দেই, আমাৰ জিয়াপি বাইদেৱে মানে ঘপককৈ ল'ৰাকেইটা সুধিলে ক'ত যাবি কি কৰে, সিহঁতি ক'লে আপুনি মৰিয়নি যাম বুলি ক'লে। মৰিয়নি যাম বুলি কওঁতে বেগকেইটা চাওঁ বুলি কওঁতে বেগকেইটা সিহঁতি নদখুৱাই। তাৰপিছত মই ওচৰতে বাইদেৱে মাতিলে, মই ওচৰলৈ আহিলোঁ। মই বোলো বেগকেইটা খোল। বেগটো খোলোতে সি প্ৰথমে জেকেট এটা উলিয়ালে। তাৰপিছত ইটো জেকেট উলিয়াই 3 নম্বৰ জেকেটটো এনেকৈ দলিয়াবলৈ লৈ মানে সেইটো মূৰ্তিটো লৈ মেলি সি দৌৰিছিলে। মই তাৰপৰা দৌৰি গৈ পেলাই তাক ধৰিলোঁ। ধৰাৰ পিছত সি মূৰ্তিটো এৰি পেলাই সি পলাই দিলে। পলাই সি বাহিৰলৈ গ'ল। তাৰপিছত বাহিৰলৈ যাওঁতে আমাৰ ল'ৰাখিনিয়ে খেদি গ'ল বাহিৰলৈ খেদি গৈ পেলাই এজনক ধৰিলে, মেইনজন পলাই গুচি গ'ল। মেইন যিজনে মূৰ্তিটো লৈ আছিলে সেইজন নহয়, আৰু এজন আছিলে, লগত 2জন আছে। ধৰোঁতে মূৰ্তিটো পালোঁ, গামোচাই মেৰিয়াই থোৱা আছিলে মূৰ্তিটো। তাৰপিছতে তাৰ পকেটৰ পৰা ৰূপৰ বস্তুখিনি ওলাইছে। যেতিয়া কৈছিলে চবে যে অগ্নিনাভ মন্দিৰ বন্ধ কৰিব লাগে, কিবা কিবি বহুত কৈছিলে, তেতিয়া মই এষাৰে কথা কৈছিলোঁ যে কোনো ভক্তও যদি নাহে বাবাক মই পূজা কৰিমেই। আৰু বিগ্ৰহভাগক লৈ বিতৰ্ক হৈছিলে তেতিয়া মই কৈছিলোঁ যে প্ৰথম শিৱলিংগ ভাগ আমি স্থাপন কৰিছিলোঁ। আৰু এই বিগ্ৰহভাগ শিৱলিংগভাগ স্থাপন কৰি 2 বছৰমানৰ পিছতে মই বিগ্ৰহভাগ ৰাখিছিলোঁ। ইয়াতে শিৱৰ শক্তি আছে, একেখিনি কথাই কিন্তু যোৱাবাৰো কৈছোঁ, মই একেখিনিয়ে কৈছোঁ। ইয়াতে আছে শিৱৰ শক্তি। সেই শিৱৰ শক্তিক মই নাম দি লৈছোঁ অগ্নিনাভ। গতিকে আমি অগ্নিনাভ নামেৰে শিৱৰ শক্তিক আমি পূজা কৰোঁ। কথাটো হ'ল সেইটো। গতিকে বিগ্ৰহভাগ যেতিয়া ৰাতিপুৱা আহি পেলাই আমাৰ ইয়াত পূজাৰী কৰ্মচাৰীসকল আহি প্ৰথমতে দেখা পাই মোক গৈ কৈছেগৈ, অলপ সময় মোৰ দুখ লাগিছে, যিহেতু তেওঁক মই সৰু ল'ৰা ছোৱালীৰ নিচিনাকৈ লালন পালন কৰোঁ। নেদেখি পেলাই বহুত কান্দিলোঁ মই অলপ সময়। তাৰপিছত মোৰ মন আকৌ ষ্ট্ৰং, যে কান্দিলেও মোৰ এটাই ভাৱ যে বাবাৰ শক্তিক কোনো নিব নোৱাৰে। তো সেই ভাগ গ'ল যদি মই বেলেগ এভাগ হ'লেও স্থাপন কৰি ল'ম, কিন্তু মোৰ মনত মানে এইটো পুৰাকেই দৃঢ় বিশ্বাস যে বাবা য'তেই থাকে আহিব, মানে ওলাব। তাৰমানে মোৰ মনত এইটো দৃঢ় বিশ্বাস। তাৰপিছত মই ষ্ট্ৰং কৰিলোঁ, নাই মই যাওঁ, পূজা মুঠতে কৰিমেই, মই যেনেকৈ কৰিব লাগে কৰিমেই। ঠিক মই কাপোৰ কানি ঠিক পিন্ধিছোঁ, পিন্ধি মেলি মই ইয়াত চাব আহিছোঁ। ঠিক 45 মিনিটমানৰ সময়ৰ ভিতৰত, কাৰণ তেতিয়া মই বাবাক কৈছোঁ, বাবা তুমি ইমান ৰাইজক তুমি আশীষ দিয়া,
চবেই সমাধান পায়, গতিকে তোমাৰ বিগ্ৰহভাগ কেনেকৈ নিব পাৰিলে। কিন্তু তাৰ ৪৫ মিনিটমানৰ ভিতৰত আমি খবৰ পালোঁ যে শিমলুগুৰি ষ্টেচনত তাতে ধৰা পৰিলে বুলি পেলাই। এতিয়া কথা হ'ল আমি তেওঁক যিধৰণে পূজা কৰি আহিছোঁ, তেওঁক আমি পূজা সদায় কৰিমেই আৰু মনত আমাৰ সেইখিনি তেওঁৰ শক্তিক আমি সদায় পূজা কৰোঁ, পূজা কৰিমেই। সেইধৰণে আমি আজিও এতিয়া পূজা কৰিমেই আৰু কাইলৈ পৰহিলৈ এনেওতো আমাৰ মন্দিৰভাগ আমি তেওঁৰ স্থানান্তৰ কৰিব লাগিব। আমি মন্দিৰভাগ যেতিয়া নতুনকৈ বনাম, আমি ক'ত কেনেকৈ বহাম সেইখিনি একো ক'ব নোৱাৰোঁ। প্ৰত্যেকটো কথা অগ্নিনাভ মন্দিৰৰ প্ৰতিটো কথা মই বাবাক জনাইহে কৰোঁ আৰু মই যিখিনি সিদ্ধান্ত লওঁ বা কিবা কৰ্ম এটা কৰোঁ, সেই প্ৰতিটো কাম তাৰমানে মই বাবাক জনাইহে কৰোঁ আৰু যিবোৰ সিদ্ধান্ত বা যিখিনি হয় সেইখিনি মই বাবাই কৰাইছে বুলি ভাবোঁ। কিন্তু এই যে আজি হেৰালে বা নিলে, এইটো মই কিবা এটা বাবাৰে কিবা এটা বুলি মই ভাবিছোঁ। তাৰমানে এইটো মই নিগেটিভ নাই ভাবা, কিন্তু একদম অন্তৰৰ পৰা মই এই স্থানতকৈ বাবালৈ চাই কৈছোঁ, এইটো মই কিন্তু নিগেটিভ নাই ভাবা। এইটো মোৰ ফালৰ পৰা তাৰমানে বাবাই কৰোৱাই কিছুমান কাম মই জানো, এইটো কিবা এটা মই পজিটিভ বুলিয়ে ভাবোঁ। তাৰমানে কিবা এটা কাৰণত বাবাই কৰাইছে। আকৌ বাবা আহিব কাইলৈ, আজি এটা নাজিৰা থানাতে আছে, তাৰপৰা আকৌ আমাক দিব। আমি আকৌ দেওবাৰৰ পৰা আমি বাবাক দেখা পাব। আজি দিনটোৰ কাৰণে খালি নাই দেখা আৰু ভক্তসকলে। কিন্তু মই আৰু লগ পাওঁ হা, যেতিয়া গুৱাহাটীৰ উগ্ৰতাৰা মন্দিৰত যেতিয়া মা তাৰা যেতিয়া হেৰাইছিলে, মানে কোনোবাই চুৰ কৰি নিছিলে উগ্ৰতাৰা মন্দিৰত, তেতিয়া আমাৰ এই বাবাক স্থাপন কৰা বেছিদিন হোৱা নাই। মই যে বাবাক কেইবাদিনো ভাবিছোঁ, তেতিয়া মানে পাব লাগে, বিগ্ৰহভাগ পাব লাগে। কাৰণ কেলৈ তাৰ ঠিক এমাহমানৰ আগতে মই উগ্ৰতাৰা মন্দিৰৰ পৰা আহিছোঁ। সেই তেতিয়াও কিন্তু মোৰ মনত বহুত বিশ্বাস আছিলে, কাৰণ জাগ্ৰত যেতিয়া কিবা এভাগ মন্দিৰ হওক কিবা হয়, তাত কোনেও ক্ষয় ক্ষতি কেতিয়াও কৰিব নোৱাৰে। সেই জাগ্ৰত তেতিয়াহ'লে নহ'লেহেঁতেন। তেওঁ যিহেতু জাগ্ৰত, তেওঁৰ আশীৰ্বাদ চবেই পায়। এনেকুৱা ধৰণে কিবা আন মন্দিৰৰ ক্ষেত্ৰতো যদি হয়, কিন্তু এই যেতিয়া উগ্ৰতাৰা মন্দিৰৰ কথাটো ক'ব নালাগে যদিও মই কৈছোঁ, সেই তেনেকৈ ধৰক যেতিয়া আকৌ নতুন এভাগ স্থাপন কৰিব লৈছে, তেতিয়া আগৰ ভাগ ঘূৰাই পাইছে। গতিকে শক্তি সেয়াই, তাৰমানে মাৰ শক্তিয়ে হওক, বাবাৰ শক্তিয়ে হওক, ভগৱানৰ শক্তি সেয়াই। আমাৰ বিশ্বাসটো মেইন, মানে সেইটোৱে কথা। আৰু দুখীয়া শাস্তি পোৱাটো কিয় নিবিচাৰিম? এতিয়া মোৰ আজি প্ৰাৰ্থনা এটাই, দুখীয়া শাস্তি পাওক, তেওঁৰ লগত যিখিনি আছিলে সেইখিনিয়ে ধৰা পৰিব লাগে, সিমানখিনিয়ে কথা। আৰু লগতে মই কওঁ যে আমাৰ মন্দিৰৰ নামত যে ফেক একাউণ্ট খুলি পেলাই বহুতে পইচা তুলি আছে, লাখ টকা তুলি আছে। আমাৰ সময় নাই, সময়ৰ অভাৱত আমি আজি কামবিলাকৰ পিছত দৌৰিব পৰা নাই। আপোনালোকে যদি ইচ্ছা কৰে আমি নাম্বাৰবোৰ দিব পাৰোঁ, যিবোৰ আমাৰ ফেক নাম্বাৰ আমালৈ আহে। তাৰমানে মানুহে শৰাই দিয়ে, পইচা লয়, 500 টকাকৈ পইচা লয়। ফেক নাম্বাৰ বহুত আছে, আপোনালোকক মই নাম্বাৰকেইটা দি দিম, আপোনালোকে সেই নাম্বাৰকেইটা দি দিব। আৰু এতিয়া মোৰ মনত নাই, যিহেতু হেৰি নাই, মই কৈ দিব পাৰোঁ, আপোনালোক অকণ ৰ'লে দুটামান কৈ দিব পাৰোঁ। বাকী যিকেইটা নাম্বাৰ ফেক নাম্বাৰ, এটা পেজ আছে জয় বাবা অগ্নিনাভ বুলি পেলাই, সেই তাত পূৰা পইচা ল'বৰ কাৰণে দি থাকে। জয় বাবা অগ্নিনাভ বুলি এটা পেজ আছে, তাত কয় যে শিৱৰাত্ৰিৰ কাৰণে পইচা তুলিব, আপোনালোকে যোগাযোগ কৰক। তাৰপিছতে বিহুৰ সময়ত কয়, দুৰ্গা পূজাৰ সময়ত কয়। কিন্তু আমি আজিলৈকে তেনেকুৱা ধৰণে পইচা তুলিবৰ কাৰণে এনেকৈ এই ধৰণে আমি কেতিয়াও পষ্ট নিদিওঁ। আমি ভগৱানৰ প্ৰতি যাৰ বিশ্বাস আছে, ভগৱানৰ ওচৰলৈ এনেও চব আহিবই। আমি মাত্ৰ কণ্টেক্ট কৰিবৰ কাৰণে আগতে আমি কণ্টেক্ট নাম্বাৰ পৰ্যন্ত আমি দিয়া নাছিলোঁ। আমি যে কোনো কণ্টেক্ট নাম্বাৰ দিয়া নাছিলোঁ। কণ্টেক্ট নাম্বাৰ লাষ্টত আমি এইকাৰণে দিবলৈ, যেতিয়া ফেক একাউণ্টবোৰ খুলি মানুহৰ পৰা পইচা ল'ব ল'লে, তেতিয়াহে আমাৰ নাম্বাৰ দিয়া হৈছে। এতিয়া সেই নাম্বাৰবিলাকে পইচা তুলি ভক্তৰ পৰা লৈ আছে আৰু ভক্তই গম নাপায়, পিছত গম পায়। আৰু যেতিয়াই বেছিকৈ সোধে তেতিয়া ব্লক কৰি দিয়ে, লগালগ ব্লক কৰি দিয়ে। কেইবাটাও নাম্বাৰ আছে, আপোনালোকৰ নাম্বাৰকেইটা মই দি দিম। সেইকেইটাও যদি কোনোবাই কিবা তদন্ত কৰিব পাৰে, খুবেই ভাল পাম। আৰু সেই দোষীও যদি শাস্তি পায়, অত্যন্ত শান্তি পাম। তাৰমানে কাৰণ আমাৰ সময় নাই কাৰণে আমি আজি লাগিব নোৱাৰোঁ। কেইবাটাও পেজ আছে, সেই পেজখিনি এই ধৰণে নাম্বাৰ দি আমাৰ লগত যোগাযোগ কৰক বুলি দিয়ে। আপোনালোকক সেইখিনি দিম, সেইখিনি আপোনালোকে চাই ল'ব পাৰিব। সিমানখিনিয়ে কথা। এতিয়া বহুত ভক্ত আছে আৰু সকলো ভক্তৰ মনৰ বাঞ্ছা সিদ্ধি হওক। আপোনালোকে কেতিয়াও মনত দুখ নকৰিব, আপোনালোকৰ বাবা একেধৰণে আছে। এই শক্তিক কোনেও নিব নোৱাৰে, যেতিয়ালৈকে আমি তেওঁক অসন্তুষ্ট নকৰোঁ। আমি যিহেতু তেওঁক অসন্তুষ্ট নাই কৰা, আৰু তেওঁ ইয়াত বহিছে, নাজিৰাত বহিছে, এতিয়া সকলো ৰাইজকে তেওঁ আশীষ দিব, সেইটো আমাৰ দৃঢ় বিশ্বাস।
নিউজ ডেস্ক, এনি টক্স।